হালেলুয়া। আহকচোন ঈশ্বৰৰ মহান বাণীৰে পৰা আশীৰ্বাদ পাওঁ হওক। জিহুৱাই কৈছে, তোমালোকে জ্ঞান পাই মোত বিশ্বাস কৰিবলৈ আৰু ময়ে যে তেওঁ, ইয়াক বুজিবলৈ তোমালোকেই মোৰ সাক্ষী আৰু মনোনীত দাস। মোৰ পূৰ্বে কোনো ঈশ্বৰ নিৰ্মিত হোৱা নাই আৰু মোৰ পাছৰ কোনো নহ'ব। ময়েই জিহুৱা, মোৰ বাহিৰে কোনো ত্ৰাণকৰ্তা নাই। ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ আৰু ময়েই ঘোষণা কৰিলোঁ। কোনো ইতৰ দেৱতা তোমালোকৰ মাজত নাছিল। এই হেতুকে জিহুৱাই কৈছে, তোমালোকেই মোৰ সাক্ষী আৰু ময়েই ঈশ্বৰ। এনেকি আদিৰে পৰা ময়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোতা কোনো নাই। মই কাৰ্য কৰিম, কোনে তাক অন্যথা কৰিব পাৰে? হয় প্ৰিয়সকল, সেই ঈশ্বৰেই মোক মাতিলে, মোক ঈশ্বৰৰ উদ্দেশ্যে থিয় কৰিছে। মৰি মৰি জীয়াই থাকি তেওঁৰ কাৰ্য ঘোষণা কৰিবলৈ। মাতৃগৰ্ভতে ভ্ৰূণ সৃষ্টি নহওঁতেই সেই ৰাতিয়েই ঈশ্বৰে দেখিছিল, সৃষ্টি কৰিছিল। সেই ঈশ্বৰে কৈছে, তেওঁৱেই ঈশ্বৰ। গতিকে তেওঁ যেতিয়া আদিৰে পৰা এতিয়ালৈকে মোক আপোনালোক সবক বিশ্বাস দিছে, তেওঁৰ বাক্যৰে তেওঁ কাৰ্য কৰিব আমাৰ জীৱনত। তাক কোন শত্ৰু চৈতান মহামাৰীয়ে অন্যথা কৰিব পাৰে? গতিকে আহক বিশ্বাসেৰে তেওঁৰ চৰণলৈ চাপি যাওঁ, তেওঁৰ বাক্যত বিশ্বাস কৰোঁ, তেওঁ ভৰসা কৰোঁ। প্ৰিয়সকল, মোৰ জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো পল তেওঁৰ এই মহান বাণীৰে মই থিয় হৈছোঁ, মই আশীৰ্বাদ প্ৰাপ্ত হৈছোঁ। মই আজি সাক্ষ্য হৈছোঁ যে কিমান দুৰ্যোগ ধুমুহাৰ মাজতো তেওঁ চলাইছে, কিয়নো তেওঁ বিশ্বাসী হয়, তেওঁ সত্য হয়, তেওঁ দয়ালু হয়। তেওঁ বিশ্বাস কৰাজনক কেতিয়াও তেওঁ বিপদত পৰিবলৈ নিদিয়ে। সেয়েহে তেওঁ যে কৈছে, ময়েই ঈশ্বৰ, ময়েই পৰিত্ৰাণ কৰিম, মোৰ বাদে কোনো ইতৰ দেৱতা নাই। হয় প্ৰিয়সকল, বিশ্বাস কৰক, কোনো নাই, কোনো হ'ব নোৱাৰে সেই যীশুৰ দৰে। আৰু সেই বিশ্বাসেৰে পুৱাই মই যি আশীৰ্বাদ পাইছোঁ, সকলোৱে যেন সেই আশীৰ্বাদৰ ভাগী হওক। ধন্যবাদ।